জয়গুৰু শংকৰ। আজি আমি বিৱাৰ শংকৰ মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত গেৱাটী এখন হৰিগৃহত নিজগেৰুৱা চেংমৰা গেৱাটী প্ৰাথমিক শাখাৰ পৰা গৌৰৱিত হৈছোঁ। আমাৰ আজি 2 বছৰ আগতেই কেইজনমান সংগী আমাৰ মাজৰ পৰা যদিও আঁতৰি গৈছিল, তেখেতসকলে নিজৰ সংবিধানৰ নীতিগত কৰ্মখিনি বুজি পায় পুনৰ আজি আমাৰ মাজত আহি নিজৰ নিজৰ প্ৰাথমিকত তেওঁলোকে শৰণাপন্ন হৈছে। আমি সকলোৱে সমিল মিলে যাতে বসবাস কৰি থাকিব পাৰোঁ, আমাক গুৰুজনাই এইখিনি কৃপা কৰক আৰু গুৰুজনাৰ কৃপাত তেওঁলোকক যে সুদিহা পৰামৰ্শ পুনৰ আমাৰ মাজলৈ ঘূৰাই আনিছে, সেয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমত যি বিতৰ্কৰ সৃষ্টি হৈছিল, সেই দিনতো তেখেতসকলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘক পুনৰ আঁকোৱালি লৈ আমাৰ মাজত গুৰুজনাৰ নীতি আদৰ্শ পালন কৰিবলৈ আগবাঢ়িছে, সেইবাবে আমি সকলোৱে ধন্যবাদ মানিছোঁ। বৰ্তমান আমি আজি 60জন সদস্যই 11 ঘৰ গৃহস্থীক আমি সংগী পদত অন্তৰ্ভুক্ত কৰি আমি সঁচাকৈ সুখী হৈছোঁ আৰু আমাৰো একতা এনাদৰি শ্ৰীবৃদ্ধি হৈছে। জয়গুৰু শংকৰ। আজি আমি বিৱাৰ শংকৰ মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত গেৱাটী এখন হৰিগৃহত নিজগেৰুৱা চেংমৰা গেৱাটী প্ৰাথমিক শাখাৰ পৰা গৌৰৱিত হৈছোঁ। আমাৰ আজি 2 বছৰ আগতেই কেইজনমান সংগী আমাৰ মাজৰ পৰা যদিও আঁতৰি গৈছিল, তেখেতসকলে নিজৰ সংবিধানৰ নীতিগত কৰ্মখিনি বুজি পায় পুনৰ আজি আমাৰ মাজত আহি নিজৰ নিজৰ প্ৰাথমিকত তেওঁলোকে শৰণাপন্ন হৈছে। আমি সকলোৱে সমিল মিলে যাতে বসবাস কৰি থাকিব পাৰোঁ, আমাক গুৰুজনাই এইখিনি কৃপা কৰক আৰু গুৰুজনাৰ কৃপাত তেওঁলোকক যে সুদিহা পৰামৰ্শ পুনৰ আমাৰ মাজলৈ ঘূৰাই আনিছে, সেয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমত যি বিতৰ্কৰ সৃষ্টি হৈছিল, সেই দিনতো তেখেতসকলে যে শ্ৰীমন্ত শংকৰদেৱ সংঘক পুনৰ আঁকোৱালি লৈ আমাৰ মাজত গুৰুজনাৰ নীতি আদৰ্শ পালন কৰিবলৈ আগবাঢ়িছে, সেইবাবে আমি সকলোৱে ধন্যবাদ মানিছোঁ। বৰ্তমান আমি আজি 60জন সদস্যই 11 ঘৰ গৃহস্থীক আমি সংগী পদত অন্তৰ্ভুক্ত কৰি আমি সঁচাকৈ সুখী হৈছোঁ আৰু আমাৰো একতা এনাদৰি শ্ৰীবৃদ্ধি হৈছে।